বিজনীৰ উত্তৰ বাল্লামগুৰিত নিষিদ্ধ মাংস উদ্ধাৰ। চিৰাং জিলাৰ বিজনীৰ উত্তৰ বাল্লামগুৰিৰ হৰি মন্দিৰ প্ৰাংগণত নিষিদ্ধ গো মাংস উদ্ধাৰ। স্থানীয় লোকে আজি ৰাতিপুৱাৰ ভাগত প্ৰত্যক্ষ কৰে। পিছত বাল্লামগুৰি আৰক্ষী চকীত খবৰ কৰাত আৰক্ষী আহি উপস্থিত হৈ হৰি মন্দিৰৰ প্ৰাংগণৰ পৰা নিষিদ্ধ গো মাংস লৈ যায়। ধৰ্মীয় স্থানত নিষিদ্ধ গো মাংস পেলাই থোৱাক লৈ স্থানীয় ৰাইজৰ মাজত হোৱা দোৱা লাগে। দুষ্কৃতিকাৰীক কৰায়ত্বৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। মন্দিৰৰ সন্মুখত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টকাৰীক কঠোৰ শাস্তি প্ৰদানৰ হুংকাৰ স্থানীয় ৰাইজৰ লগতে ৰাষ্ট্ৰীয় বাজৰং দলৰ। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। দোষী কৰাটো কৰিব লাগিব মা অতি সোনকালে উচিত বিচাৰ লাগিবই আমার ভাষা দিয়ে তারমানে সকালবেলা আজকে তারমানে রাতে তো কালকে 12টা পর্যন্ত কীর্তন হয়েছে মন্দিরত, পূর্ণিমা আছিল। তা কীর্তন হওয়ার পাছত তো সবে গেছে। মুই ফির আর এটি আমার কাকা আছে মাস্টার আমার বাড়িতে গেছুন বেড়েবার আসিয়া সেলা কিছু নাই। তা সকালবেলা 5টা বাজাত তা আমার নননটা গেছে আমার বাড়ি আলু আনবে। তার মানে ওই টাইমত দেখা পাইছে ডাঙার টোপলা দেখা পাইছে, তাও আর মোক কয় নাই। পাছত এই একজন দুজন করে সবে মিলিয়ে আর কি হল, মানুষ হল কম মিলিয়ে হল হইয়া এই যে আর কি এলা এই কি কয় ওসি এসিয়া টোপলাটা নিয়ে গেল। হ্যাঁ দাদাগিরি তাকে নিয়ে গেল। তার মানে এমন কি তাহলে ওসি ঘুষ খাইছে? হ্যাঁ ওই কে নিয়ে গেল ওসিয়ে এই টোপলাটা তদন্ত না হওয়া পর্যন্ত ওই কে নিয়ে গেল বলে আসুন বাবা দেখুন। ওই আইনের চাকরি করার জন্য যে ওই টোপলা নিয়ে যাবে এটা তো যুক্তি না হয়। আমার এটা বিচার আমার লাগে, এটা আমার হরি মন্দির হয়। আমার এটা আমরা এতদিন হিন্দু মুসলিম আমার কোনোদিন কেসাল হয় নাই। আজি এদিনে যে কাই ফেলাইছে আজি এটে ফেলাবে, আরেকটা আছে উত্তর পাড়াতে ওটে ফেলাবে, আমার লক্ষ্মী মন্দিরত ফেলাবে, দুর্গা মন্দিরত ফেলাবে, কালী মন্দিরত ফেলাবে। এটা তো যুক্তি না হয়। এটা কি একটা কি বিসমিস? তোমার খাদ্য বস্তু তোমরা খাও, সাবধান করে রাখো। ওইটা তো আমার যেমন মুসলিম হিন্দু গিলে যে খায় সাবধান করে রাখে, আমার তো এমন কিবা না করে। তাহলে উমেরও অল্প বুঝিবে লাগে। ওটা কি হলসেলে খাওয়া আজি উত্তৰ বলামগুৰি যিটো হৰি মন্দিৰ প্ৰাংগণত যিটো গো মাংস উদ্ধাৰ হ'লে দুষ্কৃতিকাৰীয়ে হিন্দু মুছলমান আৰু যিটো আমাৰ বহু দিনৰ পৰা শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ যিটো এনাজৰীৰে আমি জীয়াই আছোঁ এইখন অঞ্চলত, এইটো দুষ্কৃতিকাৰীয়ে আমাৰ মাজত পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিলে এইটো মই গৰিহণা দিছোঁ। আৰু মই প্ৰশাসনক এইটোৱে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ, এই কালপ্ৰিটক আমাৰ মাজত যিটো শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে যিজন কালপ্ৰিটে চেষ্টা কৰিলে সেই কালপ্ৰিটক প্ৰশাসনে অতি শীঘ্ৰে চিনাক্ত কৰি কৰায়ত্ব কৰিব লাগে আৰু এই কালপ্ৰিটজনক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে মই দাবী জনাইছোঁ। নমস্কাৰ, জয় শ্ৰীৰাম। আজি আমাৰ উত্তৰ বল্লমগুৰি হৰি মন্দিৰত যে দুষ্কৃতিয়ে আজি মন্দিৰৰ সন্মুখত গৰুৰ মাংস ৰাখি গৈছিল, এইটো শুনা পাই আমি বিজনীৰ পৰা আহিছোঁ, ৰাষ্ট্ৰীয় বজৰং দল। তো আহি চাই আছোঁ যে গৰুৰ মাংসটো আমি আহি পোৱা নাই। ৰাইজৰ অনুমতি নলৈ পুলিচে নেকি আৰক্ষীয়ে লৈ গৈছে থানাত। এইটো আৰক্ষীৰ ভুল কৰিছে, এইটো আকৌ ৰাইজৰ পাৰ্মিশ্যন ল'ব লাগিছিল। যিহেতু এইটো আমাৰ হিন্দুৰ মন্দিৰৰ পৰা যি গৰুৰ মাংসটো উদ্ধাৰ কৰি লৈ গৈছে আমাৰ ৰাইজক জনাব লাগিছিল। ৰাইজক নজনাই লৈ যোৱাৰ পিছত আমি কৈছোঁ যে প্ৰশাসনে লৈ গৈছে প্ৰশাসনৰ ওপৰত আইনীভাৱে কঠোৰ এটা অভিযান লগাৰ দৰকাৰ। আৰু এটা কথাই কৈছোঁ, আমাৰ হিন্দু ৰাইজ আছে আৰু যদি এইটো তদন্ত ভালকৈ নহয় আমি হিন্দু ৰাইজে থানা ঘেৰাও কৰিব লগা বাধ্য হ'ম। আৰু এইটোৱে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা হুকি নি। আৰু লগতে এটা কথা মুছলিমবোৰক কৈ আছোঁ, ডাইৰেক্ট বুলি কৈছোঁ, মুছলিম জাহাদী আমাৰ
ভাৰতবৰ্ষত যদি এই এনেকা অত্যাচাৰ নেক্সট টাইম কোনো চলি থাকে, মন্দিৰৰ ওপৰত আঘাত কৰি থাকে, আমাৰ হিন্দু সমাজৰ ওপৰত আঘাত কৰি থাকে, তেনেহ'লে আমি ডাইৰেক্ট এটা কথা কৈছোঁ, কোনো ভয় নকৰোঁ। আমি ৰাষ্ট্ৰীয় বজৰং দল, মই কোনো ভয় নকৰোঁ। তাত মুছলিম মানুহ য'ত পাম তত ৰাস্তাত কোবাই কাটিম। এইটো ৰাষ্ট্ৰীয় বজৰং দলৰ হুকিয়ানি। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, ভাৰত মাতা কি, ভাৰত মাতা কি, অবিন ভাই টকৰিয়া জিন্দাবাদ।